আজি বৃহৎ যোগদান কাৰ্যসূচী এটা ৰূপায়ণ কৰিব। চাওক, আমি ভাৰতীয় জনতা পাৰ্টীয়ে BTC নিৰ্বাচনৰ কাৰণে ইতিমধ্যে কাম কৰি আছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শ নীতিৰ ওপৰত বিশ্বাস ৰাখি বিভিন্ন সময়ত বিভিন্ন ঠাইত ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন ৰাজনৈতিক দল, অৰাজনৈতিক দল, বিভিন্ন সামাজিক সংগঠনৰ পৰা আহি যোগদান। আজি আমাৰ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত চালিকাটি মণ্ডলত বৃহৎ যোগদান কাৰ্যসূচী প্ৰায় 1500তকৈ অধিক ইয়াতে যোগদান হৈছে। মই আশা কৰিছোঁ যে BTC নিৰ্বাচনৰ আগে আগে প্ৰায় বিভিন্ন ৰাজনৈতিক সৰু সুৰা ৰাজনৈতিক দলবোৰৰ পৰা আহি আমাৰ দলত যোগদান কৰি আমাৰ এইবাৰ BTC নিৰ্বাচনৰ যিটো কুচকাৱাজ এইটো সাফল্যমণ্ডিত হ'ব বুলি মই আশাবাদী। ইতিমধ্যে আমি কাম আৰম্ভ কৰিছোঁ। আমাৰ যি টাৰ্গেট আছে এই টাৰ্গেট আমি খুব কম সময়ৰ ভিতৰতে সমাপন কৰি অহা BTC নিৰ্বাচনত যি ছেপ্টেম্বৰত হ'বলগীয়া নিৰ্বাচনত আমাৰ চেষ্টা থাকিব যে আমি BTCত বৃহৎ সংখ্যক আসনেৰে আমি জয়লাভ কৰোঁ। আমাৰ ইয়াতে কবিতা বাইদেউ আছে, কবিতা বাইদেউৰ নেতৃত্বত আমাৰ জিলা সভাপতি গোসাইদাৰ নেতৃত্বত আজি এই বৃহৎ যোগদান কাৰ্যসূচী আমাৰ ইয়াতে হৈ গ'ল আৰু ইয়াৰ পিছতো আমাৰ কণ্টিনিউ এই যোগদান কাৰ্যসূচী চলি থাকিব। মই ভাবোঁ যে BTCত খুব কম সময়ৰ ভিতৰতে গেৰুৱাময় হ'ব বুলি মই আশাবাদী। ইয়াতে ৰাজনৈতিক দল আছে, অৰাজনৈতিক দল আছে, সামাজিক সংগঠন আছে, কোনোবাই ভাল কৃষকো আছে, ভাল বিজনেছমেনো আছে, তেনেকুৱা ব্যক্তি যিসকলে বিজেপিৰ কাম কাজক সন্তুষ্ট পাইছে। ইতিমধ্যে আপোনাৰ সকলোৱে জানে, BTCবাসী এটা কথাই জানে যে BTCবাসী শান্তি আনি দিয়া দলটো হৈছে ভাৰতীয় জনতা পাৰ্টী। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত BTA চুক্তি হৈছিলে আৰু আমাৰ এই BTCত 2014ৰ পিছত কোনো ভাতৃঘাতী সংঘৰ্ষ হোৱা নাই। তাৰে প্ৰতি লক্ষ্য ৰাখি BTCবাসীয়ে আৰু BTCৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি BTCবাসীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি আছে। যিটো নিৰ্বাচন সমাগত BTCৰ আপোনালোকে নিজাববীয়াকৈ অৱতীৰ্ণ হ'ব? চাওক, আমি বিচাৰিছোঁ আমি নিজাববীয়া খেলিম। ইতিমধ্যে আমাৰ যি অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি নিৰ্দেশনা আমাক দিব সেই নিৰ্দেশনা আগত ৰাখি আমি দলৰ কাম কাজ কৰি যাম আৰু আমাৰ যি প্ৰাৰ্থীৰ ক্ষেত্ৰত সেই কাম কাজ কৰি আমি প্ৰাৰ্থী জিতোৱাৰ ক্ষেত্ৰত আমি আমাৰ যিটো ভূমিকা সেই ভূমিকা আমি পজিটিভলি আগবঢ়াই লৈ যাম। কিমানখন আসন পাব বুলি আশাবাদী আপোনালোক? চাওক, আমাৰ আসনৰ কথা নাই, আমি গোটেইখিনিতে খেলিম বুলি ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে, আমাৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও কৈছে আমি খেলিম। আমি বিচাৰিছোঁ যে ইয়াতে ৰাইজে আমাক যদি মেণ্ডেট দিয়ে নিশ্চয়কৈ আমি চৰকাৰ বনোৱাৰ চেষ্টা কৰিম, আমি নিশ্চয়কৈ।